চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক কৈছে। চাৰিটা স্তম্ভৰ এটা স্তম্ভ যদি খহি পৰে তেতিয়া দেশখনৰ যেটো ভাৰসাম্যতা নোহোৱা হৈ যাব। গতিকে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক যি গ্ৰেপ্তাৰ কৰিছে আৰু আহি থকা সময়খিনিৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰিছে এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। সংবাদ মাধ্যমক আঘাত হানা মানে আহি থকা সময়খিনিত এই দেশৰ জনতাৰ যে অধিকাৰ সুৰক্ষিত নহয় তাৰ কথাই সকলোৱে বুজে। গতিকে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। সমগ্ৰ ৰাজ্যখনত চৰকাৰৰ এনেকুৱা নিজ কাণ্ডৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছে আৰু তাৰ লগতে অসমৰ সকলো ৰাইজে যি ধৰণে সঁহাৰি জনাইছে, আহি থকা সময়খিনিতো আমি এনেদৰে ঐক্যবদ্ধভাৱে শান্তিৰ কাৰণে নিয়ম নীতিৰ বাবে আমাৰ অধিকাৰৰ বাবে যদি আমি যুঁজ দিওঁ এই বিজেপি চৰকাৰখনে পিছুৱাই যাব। তেওঁলোকে ভ্ৰষ্টাচাৰ অনিয়ম কৰিবলৈ সাহস নাপাব। চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক কৈছে। চাৰিটা স্তম্ভৰ এটা স্তম্ভ যদি খহি পৰে তেতিয়া দেশখনৰ যেটো ভাৰসাম্যতা নোহোৱা হৈ যাব। গতিকে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক যি গ্ৰেপ্তাৰ কৰিছে আৰু আহি থকা সময়খিনিৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰিছে এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। সংবাদ মাধ্যমক আঘাত হানা মানে আহি থকা সময়খিনিত এই দেশৰ জনতাৰ যে অধিকাৰ সুৰক্ষিত নহয় তাৰ কথাই সকলোৱে বুজে। গতিকে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। সমগ্ৰ ৰাজ্যখনত চৰকাৰৰ এনেকুৱা নিজ কাণ্ডৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছে আৰু তাৰ লগতে অসমৰ সকলো ৰাইজে যি ধৰণে সঁহাৰি জনাইছে, আহি থকা সময়খিনিতো আমি এনেদৰে ঐক্যবদ্ধভাৱে শান্তিৰ কাৰণে নিয়ম নীতিৰ বাবে আমাৰ অধিকাৰৰ বাবে যদি আমি যুঁজ দিওঁ এই বিজেপি চৰকাৰখনে পিছুৱাই যাব। তেওঁলোকে ভ্ৰষ্টাচাৰ অনিয়ম কৰিবলৈ সাহস নাপাব। চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক কৈছে। চাৰিটা স্তম্ভৰ এটা স্তম্ভ যদি খহি পৰে তেতিয়া দেশখনৰ যেটো ভাৰসাম্যতা নোহোৱা হৈ যাব। গতিকে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক যি গ্ৰেপ্তাৰ কৰিছে আৰু আহি থকা সময়খিনিৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰিছে এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। সংবাদ মাধ্যমক আঘাত হানা মানে আহি থকা সময়খিনিত এই দেশৰ জনতাৰ যে অধিকাৰ সুৰক্ষিত নহয় তাৰ কথাই সকলোৱে বুজে। গতিকে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। সমগ্ৰ ৰাজ্যখনত চৰকাৰৰ এনেকুৱা নিজ কাণ্ডৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছে আৰু তাৰ লগতে অসমৰ সকলো ৰাইজে যি ধৰণে সঁহাৰি জনাইছে, আহি থকা সময়খিনিতো আমি এনেদৰে ঐক্যবদ্ধভাৱে শান্তিৰ কাৰণে নিয়ম নীতিৰ বাবে আমাৰ অধিকাৰৰ বাবে যদি আমি যুঁজ দিওঁ এই বিজেপি চৰকাৰখনে পিছুৱাই যাব। তেওঁলোকে ভ্ৰষ্টাচাৰ অনিয়ম কৰিবলৈ সাহস নাপাব।